নমস্কাৰ বিউটি জিত ব্লগলৈ সকলোকে মই নমস্কাৰ জনাই আজি ব্লগটো আকৌ আৰম্ভ কৰিছোঁ। এইকেইটা 11টামান বাজিব সময় 11টা 11:30মান বাজিব হ'ল চাগে। আজি ৰাতিপুৱা কাম বন কৰি মেলি আজৰি হৈ গ'ল। আজি ছানডে হয়। কাম বন কৰি মেলি আজৰি হৈ লৈ ল'ৰাক অলপ দেখুৱালোঁ, কাৰণ ল'ৰা পৰীক্ষা আহি আছে। প্ৰথম ফাৰ্ষ্ট ইউনিট টেষ্টৰ পৰীক্ষা হ'ব নেকি চাগে, জুনৰ লাষ্টমানলৈ হ'বগৈ পাৰে চাগে। তাকে বোলো অকণমান পঢ়া শুনা দেখুৱাই নাছিলোঁ মই। তাৰপিছতে সি নিজেই পঢ়ি আছিলে, মই তাক একোৱেই দেখুওৱা নাছিলোঁ। মানে আজিৰ পৰা বোলো অকণকৈ দেখুৱাব লাগিব। কালিৰ পৰা অকণকৈ দেখুৱাইছোঁ আৰু মোবাইলত ব্যস্ত হোৱা নাই, কাৰণ ভিডিঅ' চিডিঅ' এতিয়া কমাই দিমগৈ। মানে কিয় জানেনে, কাৰণ ল'ৰাটোৰ পৰীক্ষাৰ কথা আছে, পঢ়াব লাগিব মই সেইবাবে। তাৰপিছতে এফালে আহি গ'লোঁ কিটচেনলৈ। কিটচেনত এফালে বহাই দিছোঁ, এফালে ভাত বহাই দিলোঁ, আগফালে দালি বহাই দিছোঁ। মচুৰ দালিয়ে বনাইছোঁ, বিলাহী দি পেলাই বনাইছোঁ। বনাই লওঁ, কামো কৰি আছোঁ। কামখিনি কৰি থাকি পেলাই বাকী কাম কৰি মেলি যেতিয়া বনোৱা সিজোৱা কামখিনি কৰিবলৈ আছে মোৰ। তাৰপিছতে ভাবিছোঁ ল'ৰাক কেইটামান আঙুৰ কাটি দিওঁ। আঙুৰ আনিছিলে, তেওঁ কেতিয়াবাতে আনি থৈছিলে, দিয়াই নাইকিয়া। মোক কৈ আছে ফল মূল দিবা ল'ৰাটোক খাবলৈ, ফল মূল খাবলৈ দিবা। আনি থৈছে ফ্ৰিজত সোমোৱাই থওঁ, খুওৱা নাইকিয়া। তাকে বোলো নাই দি দিওঁ কেইটামান। ইফালে আনিছে এইটো কমলা বুলি ভাবিছিলোঁ কালি আনোতে মই। কমলা নহয় বোলে, হেনো কিবা টেঙা কিবা এটা কৈছিল আৰু দেই, নাজানো ময়ো ভালকৈ বিশেষ। তাকে ল'ৰাক দিওঁ। এইফালে আঙুৰখিনি বেয়া হৈছিলেগৈ, সেয়া অলপমান তাৰপৰা ভাল চাই ধুই পেলাই মই তাক দি লওঁ। এইফালে মইখিনি চাফাকৈ ধুই পখালি কাটি লওঁ। এইফালে কাটি কৰি আজৰি হৈ গ'লোঁ। দিওঁ খাবলৈ তাক। এতিয়া আচলতে চৰবত কৰি দিলেহে খাই ভাল পালাহেঁতেন নেকি ন? আজি এনেকৈ খোৱা দেই, পিছত চৰবত কৰি দিম বাৰু মই খাবলৈ তোমাক। খাবলৈ এনেকৈ হাতটো দি টেপি পেলাই ওলাই দিয়া। আজি এনেকৈ খোৱা, কাইলৈ দিম মই তেনেকৈ বনাই চৰবত বনাই দেই। খাই চোৱাচোন বাৰু কেনেকুৱা লাগেনো। এফালে খাবলৈ দিছোঁহি। মানে কি কৈছে নহয় চৰবত বনাই দিব লাগে বুলি। আজি এনেকৈ খাবলৈ দিছোঁ তাক মই, কাইলৈৰ পৰা বনাই দিম বুলি কৈছোঁ। একদম খোৱা বোৱাত একেবাৰে মিছা খাবলৈ নিবিচাৰে যিকোনো বস্তুটোৱে। খাওক বাৰু, তথাপি দিছোঁহি আনি পেলাই। এতিয়া খাই লোৱা ন তুমি। এইফালে মই বাকীখিনি কামত লাগোগৈ আকৌ। দিলোঁ নহ'বা দেউতাকে গালি পাৰি থাকে, তাক নিদিলে বস্তুবিলাক আনি পেলাই। তাৰপিছত কালি সেয়া মই দেখাম ৰ'ব ফ্ৰিজৰ ভিতৰত। কালি আম কাটিছিলোঁ। আম খাবলৈ জোৰ কৰি থাকিব লাগে তাক মই। দেউতাকে কয় তুমি জোৰ কৰি হ'লেও দিবা তাক খাবলৈ। এতিয়া খালেহে দিওঁৱে জোৰ কৰি, কিন্তু নেখায়। সেয়া মই গালি শুনিবগৈলগীয়া হয় পিছত গৈ থৈ পেলাই। ইফালে কি বনাম এতিয়া চিন্তা কৰি আছোঁ, দেখুৱাই আছোঁ ৰখিব। ইফালে আজি কচু বনাম বুলি ভাবিছোঁ। কচু আনি দিছিলে ওচৰৰ মানুহ এজনী, কিন্তু খাবলৈ মানে সুবিধাই পোৱা নাই। মানে কি তেওঁ নাথাকেই, মই অকলেনো কি বনাই খাম, খাবলৈ মন নাযায়। অকলে এজনী মানুহৰ কাৰণে এইবিলাক বনাই থাকিবও মন নাযায় দিয়কচোন, হয়নে? সেইকাৰণে তেওঁক আজি সুধিছোঁ তুমি ভাত খাবানে নোখোৱা? তেওঁ কৈছে খাম। তেনেহ'লে বোলো কচু বনাম দিয়া আজি। তাকে এইখিনি ধুই কৰি চাফা কৰি লওঁ মই বাৰু। এইফালে মই অকণমান পানী দিছোঁ, তাৰ ওপৰত ষ্টেণ্ড এডাল দিছোঁ। তাৰপিছতে কচু এইখিনি থৈ দিছোঁ। এইখিনি মই দি দিম, দি পেলাই ঢাকোন মাৰি দিম ইয়াতে ধুনীয়াকৈ, কাৰণ তেনেকুৱা সিজাবলৈ একো সুবিধা নাই মোৰ তাত। তাৰপিছতে বিলাহী আচলতে কণ বিলাহী হ'ব লাগিছিলে, কণ বিলাহী নাই। তাৰপিছতে এইফালে জলকীয়া দি দিছোঁ মই। তাৰপিছতে নহৰু দুফুটামান দিছোঁ। এনেকৈয়ে খাম পিটিকা কৰিম আজি মই। সেয়া নহৰু দি দিছোঁ। এইখিনি ধুনীয়াকৈ ঢাকোন মাৰিম এতিয়া মই। এইফালে মই ঢাকোন মাৰি দিলোঁ, দি এনেকৈ সিজাম আচলতে। এইফালে কেৰাহী বহাই দিছোঁ আকৌ দালিত তেল মাৰিবৰ কাৰণে মই। এনেকৈ বহাই দিলোঁ মই। কুকাৰতো দিব পাৰিলোঁহেঁতেন, কুকাৰত নিদিলোঁ আৰু এনেকৈয়ে দি থৈ দিলোঁ মই। কোনে এনেকৈ দিয়ে বাৰু জনাবচোন। খাই ভাল লাগে হয়নে? আচলতে গৰমো পৰিছে বেছি, সেইকাৰণে আচলতে মই মাৰ ঘৰলৈ যোৱাহেঁতেন ধুনীয়াকৈ খাবগৈ পাৰোঁ। কাৰণ এইকেইদিন আচলতে মাৰ ঘৰলৈ যোৱাও নাই তেনেকৈ, কাৰণ ল'ৰা পৰীক্ষা ওচৰ চাপি আহিছে বুলি কৈছোঁৱেই। সেইকাৰণে যোৱা নহ'ব চাগে এতিয়া মাৰ ঘৰলৈ আৰু। সেইকাৰণে খাবলৈ মন গৈছে যেতিয়া নিজেই এনেকৈ পেলাই বনাই খাবলৈ চেষ্টা কৰিছোঁ। সদায়নো কিমান আৰু মা ঘৰ বুলি গৈ পেলাই মাৰ ঘৰতে গৈ খামগৈ, হয়নে নহয়?
নিজেও কিছুমান কাম শিকিব লাগিব বা চেষ্টা কৰিব লাগিব সেইকাৰণে ময়ো তেনেকৈ চেষ্টা কৰিছোঁ বনাবৰ কাৰণে খাবলৈ মন গৈছে যেতিয়া মুঠমত বনাইছোঁ আৰু যেনেকৈ নহওক কেনেকুৱা হয় খাবলৈ বাৰু মই পিছত জনাই আছোঁ চাই থাকিব ভিডিঅ'টো তেনেহ'লে পিটিকা ঢাকনা মাৰি থৈ দিম এতিয়া এনেকৈ কচুখিনি মই সিজামগৈ এফালে আম লৈছোঁ মই আম এটা দুটা লৈছোঁ লৈখিনিত অকণমান পানী দি দিছোঁ এইখিনি মই ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি পেলাই আমৰ জুচ বনাম কাৰণ গৰম বহুত পৰিছে সেইকাৰণে বোলো বনাই পেলাই সুমুৱাই পেলাই থৈ দিম বেলিকৈ খাবৰ কাৰণে আচলতে এয়া মই এইখিনি ৰেডি কৰি লওঁ ধুনীয়াকৈ তেনেহ'লে এফালে মোৰ ধুনীয়াকৈ পিচি কৰি আজৰি হৈ গ'ল এতিয়া মই আচলতে ফ্ৰিজত সুমুৱাই পেলাই থৈ দিম আবেলি সময়ত খাম আচলতে থৈ দিওঁ এনেকৈ বাকী কেনেকৈ কি কৰোঁ কি নকৰোঁ বাৰু পিছত দেখুৱাবলৈ মই চেষ্টা কৰিম এতিয়াখিনি ফ্ৰিজত সুমুৱাই থৈ দিওঁ খোৱাই নাইচোন কিবা লাহে লাহে খোৱা আকৌ ভাত খাবই হ'ব এতিয়া অলপ পিছতে হয় তেনেকৈয়ে খাইছা নেকি খোৱা আকৌ খোৱা ভালহে সেয়া দেখিছে এয়া খালে ল'ৰাই এয়া নাখায় একদম বস্তু মই পাপা আহিলে আজি দেখাম ৰ'বা এফালে আকৌ মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ জুচ বনাই দিবলগীয়া হ'লগৈ গৈ পেলাই এতিয়া দিমগৈ খাই নে নাখায় কিটচেনত সোমাই থাকি ঘামি অৱস্থা নাই হোৱা এইবাৰ বনাই আনিলোঁ খোৱা এইবাৰ নাখালে মোক খং উঠিব কিন্তু জুচ বনাই আনিলোঁ খোৱাচোন খাইছোৱা কেনেকুৱা লাগিছে টেষ্ট একো নাই খোৱাইছোৱা তুমি গোটেইখিনি একেবাৰে খোৱা ৰস চেপি আনি পেলাই দিলি আকৌ বস্তু নাখায় নহয় খোৱাবলৈ ইমান দিগদাৰ নহয় তাত খোৱা বিকেটে খোৱাচোন গোটেইখিনি একে দুবাৰ খাই দিয়া খাই কেনেকুৱা লাগিছে সেইটো কোৱা তুমি খোৱা গোটেইখিনি খোৱা মোৰ ওচৰতে খোৱা বিকেটে তাৰফালে মই ভিডিঅ' কৰি আছোঁ খোৱা খাই যাব বা দেখুৱাব পাৰিম তেতিয়া বোলো খালে লোৱা খাবলৈ কেনেকুৱা লাগিব ভালনে এনেকৈ পিচি দিম আৰু সেয়া দেখিছে নহয় ল'ৰা ছোৱালীৰ লগত কিমান কৰিবলগীয়া হয় এইফালে ঘামি অৱস্থা নাই কিটচেনৰ অৱস্থা নাইকিয়া হৈ আছে মোৰ তাৰপিছত এইফালে এবাৰ কচুখিনি চাওঁ একদম কিটচেন নাচাব দেই একদম পূৰা অৱস্থা নাইকিয়া হৈ আছে মোৰ কিটচেনত মানে চাব নোৱাৰা হৈ আছে আৰু বনাই আছোঁ লাহে এইখিনি হোৱাগৈ নাই ভিডিঅ'টো শেষলৈকে ভাজি ল'ম সেইখিনি মোক সিজিছে নমাই দিম এতিয়া মই সেইখিনি মই নমাই থৈ লওঁ কাঁহীখনলৈ নমাই থ'ম গোটেইখিনি মই তাতে মই এতিয়া আকৌ আলু পিচ দি দিম আলু পিচটো এনেকৈ ভাজি ল'ম মই ভাজি লওঁখিনি এইফালে মোৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গ'লগৈ এতিয়া এইফালে কেৰাহী গৰম হৈ আছে এতিয়া মই এয়া পিঁয়াজ দি দিম পিঁয়াজ কমাই দিছোঁ কাৰণ অথনি দিয়ে থৈছোঁ মই ইয়াতে মিক্সিৰে পিচিয়ে থৈছোঁ এতিয়া অকণমান দিছোঁ পিঁয়াজ ইয়াতে আদা নহৰু পিঁয়াজৰ পেষ্টটো মই দি দিছোঁ ইয়াতে মই ৰং গুড়া দি দিছোঁ মই ইয়াতে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ অকণমান জিৰা পাউডাৰ দিম ধুনীয়াকৈ ভাজি মেলি খাওঁ
অকণমান মেগী মছলা দিম মই খাবলৈ টেষ্টি হ'ব বেছিকৈ সেইকাৰণে দিছোঁ এইটো অপশ্যনেল হয় দিলেও দিব নিদিলেও নাই বাৰু ধুনীয়াকৈ অলপ টাইম ভাজিম এতিয়া মই অকণমান মিক্সি গ্ৰাইণ্ডাৰটো মাও খালি পেলাই অকণমান পানী দি দিম ইয়াতে যিসকলে খাই পোৱা নাই খাই চাবচোন খাবলৈ বহুত টেষ্টি হয় আচলতে লেচেৰা মাহখিনি ল'ৰা ছোৱালীয়ে নাখায় শুনি কিন্তু এনেকৈ পেলাই বনাই দিবচোন সিহঁতিও খাই ভাল পাব ভাজি থাকিম মই ধুনীয়াকৈ এতিয়া এইফালে মোৰ ধুনীয়াকৈ ভজা হৈ গ'ল এইখিনি ধুনীয়া এটা চেণ্ট ওলাইছে এতিয়া মই এইখিনি ইয়াতে দি দিম কমাই বনাইছোঁ দেই আমাৰ মানুহ কম যে আচলতে দুজন যে সেইকাৰণে মই কমাই বনাইছোঁ ইয়াৰ লগত এতিয়া ভাজি পেলাম ধুনীয়াকৈ শুকানকৈ মই খাবলৈ বহুত টেষ্টি হয় যিসকলে খাই পোৱা নাই এদিন বনাই খাই চাব খাবলৈ বহুত টেষ্টি হয় একদম এদিন খাই আকৌ বনাই খাবলৈ মন যাব আপোনালোকৰ বনাই খাই চাব অকণমান ঢাকোন মাৰি থৈ দিম কাৰণ ধুনীয়াকৈ সিজিয়ে আছে গোটেইখিনি বস্তু অলপ সময় ঢাকোন মাৰি থৈ মই তাৰপিছত নমাই দিম এইখিনি এইফালে মোৰ ইয়াত নমাব হৈ গ'ল খাবলৈ বহুত টেষ্টি হ'ব খাই চাব আপোনালোকে এইফালে মই এইখিনি নমাই থৈ লওঁ ধুনীয়াকৈ তেনেহ'লে ওচৰৰ পৰা মই জুম কৰি দেখাইছোঁ এফালে মোৰ কচু হৈ গ'লগৈ তাতে অকণমান এয়া দেখিছে পিঁয়াজ দি দিলোঁ অকণমান নিমখ দি দিছোঁ অকণমান এয়া খাটি সৰিয়হৰ তেল অকণমান দি দিছোঁ এইখিনি পিটিকা কৰিম এফালে মোৰ গোটেইখিনিয়ে ৰেডি হৈ গ'ল দুপৰীয়া সাজৰ কাৰণে এইফালে আকৌ তেনেকৈ কৰি ডিমৰ পোচ এটা বনাই দিলোঁ মই এইফালে বনাই লওঁ কেইটা তেনেহ'লে মই এইফালে মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল এইফালে মাহৰ গুড়া বনালোঁ এইফালে ডিমৰ পোচ এটা বনালোঁ এইফালে বনালোঁ ইয়াত কচুৰ পিটিকা এইফালে দেখিলে লেচেৰা মাহ বনালোঁ এইফালে দালি বনালোঁ মচুৰ দালি আলুৰ লগত আজি দুপৰীয়া সাজ এনেকৈ বনালোঁ আচলতে মই দুপৰীয়া ভাত খাই লওঁ তেনেহ'লে এয়া দেখিছে পিছত আকৌ লগ পাই আছোঁ এইফালে মেংগ' জুচখিনি অথনি কাটি থৈছিলোঁ মই এইফালে গাখীৰ লৈছোঁ এইফালে আলমণ্ড লৈছোঁ এইফালে অকণমান ঠাণ্ডা পানী লৈছোঁ এইফালে জাৰ এটা লৈছোঁ মই এইখিনিতে প্ৰথমতে এতিয়া মই মেংগ'খিনি ইয়াতে দি দিম ইয়াতে দি দিছোঁ এইফালে গাখীৰ দি দিলোঁ মই ধুনীয়াকৈ এইখিনি গুটি পেলালোঁ মই এইফালে গ্লাছত এতিয়া এইফালে বাকী ল'লোঁ তাৰপিছত অকণ আলমণ্ড দি দিম মই এতিয়া এইফালে মোৰ আলমণ্ড দি দিলোঁ এয়া আমৰ জুচ মোৰ তৈয়াৰ হৈ গ'ল এফালে মোৰ এয়া মেংগ' জুচ ক্লিয়াৰ হৈ গ'লগৈ খাই লওঁ তেনেহ'লে গৰমত এতিয়া আপোনালোকেও বনাই খাব খোৱাটো বহুত ভাল হয় আচলতে এফালে আইচক্ৰীম বনোৱা আচলতে মেংগ' জুচ বনোৱা হৈ গ'ল ধুনীয়া হৈছে খাবলৈ আপোনালোকেও খাই চাব খাই লওঁ অকণমান মই কেনেকুৱা হৈছে সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছে একদম বনাই খাই চাব গৰম দিনত খোৱাব এইফালে বেটাকো খাবলৈ দিলোঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই